রোজা দিয়া হয়তো আপনি কিন্তু বোম ঠগো পিয়েছিলে ও ভাই নাক তো না থাকে গজমুড়ি সেরি আর না হয় ও ভাই সঁচাকে কি রোজা দিয়া হয় এই লাজ না থাকে গজমুড়ি নামা ও রোজা দিয়া কি সঁচাকে হয় ও হয়তো হলেও কিন্তু এটা কথা সেই আপিক লৈ মাক বাপেকৰ মহাচিন্তা মহাচিন্তা গণনা যি পাতছিল গণনাত তো মাতছিল গেছিলা নেগেলি গৈ পেলাই গম পাবা সেইকাৰণে কথাটো কৈছে নহয় মাতলি বোলে মাৰ খাবও যাব লাগে আৰু নামেতলি বোলে ভোজ খাবও যাব নালাগে যদি গণনাত গেলা হয় নিশ্চয় সেই আপিক লৈ মাক বাপেকৰ কিয় মহাচিন্তা বুজি পালা হয় তথাপিও নাজান যিহেতু মই কওঁ শুন ভাইহঁতই সেই আপিৰ গণনাৰ দিনা কৈছিল নহয় বিয়াৰ বয়সত অলপ গণ্ডগোল বুলি তাকে লৈ মাক বাপেকৰ মহাচিন্তা জয়ে বুলবো বা আগত তোক জয়ে ভাবো পাছত তোলে ভুৰ দিব পিছত তোক জয় ভাবি থাকবো আগত তোলে ভুৰ দিব তাকে লৈ মাক বাপেকৰ মহা হলেও এটা কথা হয় ভাই আজিকালিৰ পিতৃ মাতৃ ভাবিলে মোৰ মা বইনি জাতিকুল নাচত বসি জাতিকুল নিবিচাৰি পলাই গুচি যায় জাতিকুল নিবিচাৰি পলাই গুচি যায় হলেও এটা কথা হয় ভাই মই আহি থাকোঁতে এই দৌবুৰী এই বাপটো ঘাটত কি আলোচনা কৰি আছে জানো এটা বোলে কোনোবা আপি হাফ পেণ্ট নে লং পেণ্ট মাৰি আছি ৰাজহুৱা অনুষ্ঠান তাকে লৈ দৌবুৰী কি আলোচনা কৰি আছে জানো বাপটো ঘাটত যুৱক যুৱতীবোৰে সমাজ ধ্বংস কৰে বুঢ়ী খেলকা হাঁহ বেমাৰ কৰে চিধি উত্তৰ দিয়া বিবাহিতা নাৰীবোৰে কিয় প্ৰেমত পৰে বিবাহিতা নাৰীবোৰে কিয় প্ৰেমত পৰে ভাই হলেও এটা কথা ভাই লক্ষী তিৰিৰ স্বামীৰ জানা কোনো অভাৱ নাই এই লক্ষী তিৰিৰ স্বামীৰ জানা কোনো অভাৱ নাই পদূলি শোভা পুৰুষৰ ঘৰ ভাঙা যায় পদূলি শোভা পুৰুষৰ ঘৰ ভাঙা যায় পদূলি শোভা মানে কি নাজান ঈশ্বৰী হৰি প্ৰভু নাজান যিহেতু কওঁ শুন ৰাতিপুৱা দুপৰীয়া ভাটিবেলা গধূলি আকৌ চিন নাই বাটৰ মুৰি ঠেকা খেতি কৰে যায় বাটেদি যদি মণি হেৰি এটা গেছি ফেৰিৱালা এটা গেছি বস্তু লাগক মুখ চুবতি মাৰছি কোন মানুহ ক'ত যায় কাৰ আপি ক'ত যায় কাৰ আপা ক'ত যায় এগলা চাচি ওর পাই তোর পাই তোর যায় সাহস জুতি লছি ইয়াকে কয় পদূলি পদূলি সভাৰ অৰ্থ মই আৰু ভাঙিব পাৰোঁ কথাটো হ'ল কি জানা ভাইয়া দুই একোটা তিৰিৰ মুখ গিলা দেখছ না লুচি ফুলিও দিছি যদি সঁচাকে মই পদূলি সভাৰ অৰ্থ ভাঙিব যাওঁ একেটা তেৰি নামটো শেষ হোৱাৰ পিছত মোক আকে ঘূৰি মাৰিব কাৰণ ময়ো মানুহটো অলপ পাতলা চাই আৰু আনফালে চাওকচোন ৰাইজ কান্দি ভানুমতী
আমাক কিয় এনেকৈ কান্দুৱাই আছা অ বাচ্চা যা বাচ্চা ছোৱালী জীৱনটোৱেই তেনেকুৱা অ বাচ্চা তোৰ দৰে মই এদিন ছোৱালী আছিলো বাচ্চা আৰু আহি এইখন ঘৰত বোৱাৰী হলো অ বাচ্চা যা বাচ্চা যোৱাৰ সময়তনো মই তোক কি দিম আই যোৱাৰ সময়ত মই তোক দুআষাৰমান কথা কওঁ আই তই মনত ৰাখিবি দেই আই যা বাচ্চা আজিৰ পৰা আমাক যেনেকৈ পিতৃ মাতৃ জ্ঞান কৰিছিলি আজিৰ পৰা তোৰ সেই শহুৰ আৰু শাহুক ঠিক আমাৰ দৰে পিতৃ মাতৃ জ্ঞান কৰিবি দেই আই যা বাচ্চা আজিৰ পৰা যিকোনো কাম কৰাৰ আগত আমাৰ এইখন ঘৰৰ মান মৰ্যাদাতকৈ তোৰ সেই স্বামীৰ ঘৰৰ মান মৰ্যাদাৰ কথা চিন্তা কৰিবি দেই আই যা বাচ্চা যোৱাৰ সময়ত মই তোক আৰু এষাৰ কথা কওঁ আই যা বাচ্চা স্বামীৰ আয়ুস জ্বালা ভাৰ্যাৰ হাতত এই কথা কলে তোক তই ৰাখিবি মনত হে মোৰ পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ চাওকচোন ভানুমতীৰ মাকেই ভানুমতীক কি সুন্দৰ উপদেশ দিছিল নহয়নে আজিকালি আমাৰ মাতৃবোৰে নিজৰ ছোৱালীবিলাকক তেনেকুৱা উপদেশ দিয়েনে বেছিভাগ মাতৃয়েই কিন্তু তেনেকুৱা উপদেশ নিদিয়ে কি কয় জানে যাও কি এটা কান্দি আছা তোক তাতে বিয়াহে দিছোঁ কিবা বান্ধি কৰি থাকছ নেকি যাছো ইমান কান্দিয়া লগা একো নাই যা তোক বিয়াহে দিছোঁ যদি তাতে কিবা টানকা কোৱা হান পা যদি তাতে যোনেই নহওক দেউৰেৰে হওক শহুৰেৰে হওক শাহুৰে হওক টানকা কোৱা হান পা চিধে খুব পুত থানাক লাগি যাবি আৰু যাই গোটেইকেইটাৰ নামত যৌতুকৰ নামত দাবী কৰা বুলি বহি দিবি বাকীখিনি আমি চাই ল'ম গা হে মোৰ পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ আচলতে তেনেকুৱা নহয় সঁচাকৈ যদি আপোনাক খবৰ ছোৱালীবিলাকক ঠিক ভানুমতীৰ মাকৰ দৰে জ্ঞান দি আন এখন ঘৰলৈ উলিয়াই পঠাই নিশ্চয় আপোনাৰো মংগল হ'ব আপোনাৰ ছোৱালীৰো মংগল হ'ব আৰু লগতেই যিখন ঘৰলৈ বিয়া দিছিল সেইখন ঘৰৰো মংগল হ'ব আৰু আজিৰ যুগত যিবিলাক হত্যা হিংসা লুণ্ঠন ইত্যাদি চলি আছেই এইবিলাকৰ পৰা কিছু পৰিমাণে হ'লেও পৰিত্ৰাণ হ'ব আৰু আনফালে চাওকচোন ৰাইজ দুৰ্যোধনৰ বন্ধু কৰ্ণ এইজনে সেইকাৰণে ভানুমতীক চাওকচোন আচলতে বন্ধুত্ব কেনেকুৱা কৰ্ণবীৰেই ৰজা দুৰ্যোধনক পূৰ্বতে কথা দিয়াৰ বাবেই ভানুমতীক ৰজা দুৰ্যোধনৰ হাতত অৰ্পণ কৰিছিল কৰ্ণবীৰে জানিছিল যে সঁচাকৈ ভানুমতী খুব গুণৱান আছিল কৰ্ণবীৰে দেখিছিল যে ভানুমতী সঁচাকৈ বৰ ৰূপৱতী আছিল ইমানবোৰ কথা জানিও ইমানবোৰ কথা দেখিও ইমানবোৰ কথা বুজিও পূৰ্বতে কথা দিয়াৰ উদ্দেশ্যেই বন্ধু দুৰ্যোধনৰ হাতত ভানুমতীক অৰ্পণ কৰিছিল এয়াই হ'ল বন্ধুত্ব আজিকালি আমাৰ বন্ধুত্ববোৰ তেনেকুৱা হয়নে আমাৰ বন্ধুত্ববোৰে তেনেকুৱাকৈ দিবনে দিয়াটো দূৰৰে কথা তেনেকৈ নিজেই কষ্ট কৰি ছোৱালী আনি বন্ধুক গতাই দিয়াটো দূৰৰে কথা যদি বন্ধু তিৰি অলপ ঠগ হয় আন বন্ধুই যেনেকৈ নহওক চলে বোলে লে মাৰি ঘূৰ দেই
আজিকালি আমাৰ বন্ধুত্ববোৰ হ'ল তেনেকুৱা, আচলতে তেনেকুৱা নহয়। বাপ বান্ধা পাই মাতৃ সমস্ত। বন্ধুত্ব কৰিলে সদায় কৰ্ণ আৰু দুৰ্যোধনৰ দৰেই কৰিব। কাৰণ চাওক, কৰ্ণবীৰে জানিছিল যে সেই মহাভাৰত